বিশেষকৈ কাঠিগড়াৰ সমূহ ৰাইজলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰাকবাৰী ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি দেখিও যদি এটা বস্তু আমি দেখিব পাৰিছোঁ যে এইবাৰ নিৰ্বাচন এবং এইবাৰ নিৰ্বাচনত আমি দেখিছোঁ যে সনাতনী সভ্যতা সংস্কৃতিৰ জয় হৈছে। এইটো কাৰণে জয় হৈছে, আচলতে সনাতনী সভ্যতা সংস্কৃতিৰ জয় এইটো কাৰণে কৈছোঁ যে হিন্দু মানুহে উজাৰ কৰি আমাক ভোট দিছে আৰু যে প্ৰত্যেকটা চেণ্টাৰত যদি আমি চাওঁ যদি আমি দেখিম বাৰু যে এনব্লক ভোটখিনি যিমান হিন্দু ভোট আছিলে গোটেইখিনি হিন্দু ভোট দি দিলে আৰু সেইটো কাৰণে মই কৃতজ্ঞতাটো জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ যে ৰাষ্ট্ৰবাদী মুছলমানখিনি আমাৰ লগত আছে, ঠিক আছে, কিন্তু এই যে বাবৰ, হুমায়ুন, জাহাংগীৰ এই যিবোৰ আছে সিহঁতৰ কাৰণে আজি এই ৱেষ্ট বেংগলৰ ৰিজাল্ট হৈছে, আমাৰ অসমৰ ৰিজাল্ট এনেকুৱা হৈছে। ভাৰতবৰ্ষত থাকিব আৰু যদি বাবৰি মছজিদৰ কথাবিলাক কৈ থাকে যদি তেনেহ'লে পৰিণতি কি হ'ব এইটো মোটামুটি ভোটৰ বাকচত আল্টিমেটলি আজি ভোট কাউণ্টিঙত আমি বস্তুখিনি গম পাইছোঁ। সেইটো কাৰণে আমি এই জয়টো মই ভাবোঁ সনাতনী সভ্যতা সংস্কৃতিৰ জয় হৈছে। আগন্তুক যাতে আমি বৰাকবেলীখন যাতে আগবঢ়াই লৈ যাব পাৰি, যাতে আমাৰ যাতে ডেভেলপমেণ্ট হয়, কাঠিগড়া সমষ্টিৰ যাতে অসমৰ বুকুত যাতে এটা প্ৰতিষ্ঠিত সমষ্টিতে ৰূপান্তৰিত হয়। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰ বিশেষকৈ কাঠিগড়াৰ সমূহ ৰাইজলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰাকবাৰী ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি দেখিও যদি এটা বস্তু আমি দেখিব পাৰিছোঁ যে এইবাৰ নিৰ্বাচন এবং এইবাৰ নিৰ্বাচনত আমি দেখিছোঁ যে সনাতনী সভ্যতা সংস্কৃতিৰ জয় হৈছে। এইটো কাৰণে জয় হৈছে, আচলতে সনাতনী সভ্যতা সংস্কৃতিৰ জয় এইটো কাৰণে কৈছোঁ যে হিন্দু মানুহে উজাৰ কৰি আমাক ভোট দিছে আৰু যে প্ৰত্যেকটা চেণ্টাৰত যদি আমি চাওঁ যদি আমি দেখিম বাৰু যে এনব্লক ভোটখিনি যিমান হিন্দু ভোট আছিলে গোটেইখিনি হিন্দু ভোট দি দিলে আৰু সেইটো কাৰণে মই কৃতজ্ঞতাটো জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ যে ৰাষ্ট্ৰবাদী মুছলমানখিনি আমাৰ লগত আছে, ঠিক আছে, কিন্তু এই যে বাবৰ, হুমায়ুন, জাহাংগীৰ এই যিবোৰ আছে সিহঁতৰ কাৰণে আজি এই ৱেষ্ট বেংগলৰ ৰিজাল্ট হৈছে, আমাৰ অসমৰ ৰিজাল্ট এনেকুৱা হৈছে। ভাৰতবৰ্ষত থাকিব আৰু যদি বাবৰি মছজিদৰ কথাবিলাক কৈ থাকে যদি তেনেহ'লে পৰিণতি কি হ'ব এইটো মোটামুটি ভোটৰ বাকচত আল্টিমেটলি আজি ভোট কাউণ্টিঙত আমি বস্তুখিনি গম পাইছোঁ। সেইটো কাৰণে আমি এই জয়টো মই ভাবোঁ সনাতনী সভ্যতা সংস্কৃতিৰ জয় হৈছে। আগন্তুক যাতে আমি বৰাকবেলীখন যাতে আগবঢ়াই লৈ যাব পাৰি, যাতে আমাৰ যাতে ডেভেলপমেণ্ট হয়, কাঠিগড়া সমষ্টিৰ যাতে অসমৰ বুকুত যাতে এটা প্ৰতিষ্ঠিত সমষ্টিতে ৰূপান্তৰিত হয়। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰ